হাপেখাটিত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ সভা যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ অভিযান লৈ থাকে আমাৰ মনটো কিমান ভাল লাগে আপোনালোকে প্ৰধানমন্ত্ৰী মোদীক চাব মোদী ডাঙৰীয়া যতেই যায় আজিও আসাম ট্ৰিবিউন দৈনিক অসমত তেওঁৰ ইন্টাৰভিউ ওলাইছে আৰু আপোনালোকে দেখিব ডিঙিত তেওঁ বিহুৱানখন লৈ আছে আগতেওতো ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু আছিল ইন্দিৰা গান্ধী আছিল লাল বাহাদুৰ শাস্ত্ৰী আছিল আমাৰ মনমোহন সিং অসমৰ পৰা জিকি প্ৰধানমন্ত্ৰী হৈছিল নৰসিংহ ৰাও আছিল কিন্তু কোনো ভাৰতৰ প্ৰধানমন্ত্ৰীক আপোনালোকে অসমত আহিলে বিহুৱানখন দিলে পিন্ধে কিন্তু অসম পাৰ হৈ যোৱাৰ পিছত কোনেও বিহুৱানখন মনত নাৰাখে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যদি জাপানতো যায় বিহুৱানখন লগত লৈ থাকে আৰু আপোনালোকে চাব যেতিয়া কোভিড হৈছিল কোভিডৰ সময়ত সকলোৰে মনত চিন্তা বিভীষিকা অহাকালি কি হ'ব কোভিডৰ ভ্যাকচিন হল মোদী ডাঙৰীয়াই প্ৰথমটো ভ্যাকচিন ল'ব গল আৰু ভ্যাকচিন ল'ব যাওঁতে তেওঁ ডিঙিত গামুচাখনকে পিন্ধি গল পিছত মই এদিন মোদী ডাঙৰীয়াক সুধিছিলো যে আপুনি ভ্যাকচিন ল'ব যাওঁতে বিহুৱানখন লৈ গল মোক কৈছিল গামুচাই মোক সাহস দিয়ে গামুচাই মোক প্ৰেৰণা দিয়ে আজি মোদী ডাঙৰীয়াৰ কাৰণে অসমৰ গামুচা সকলোৱে জানা হল ইয়াতে আমাৰ আই মাতৃসকল আছে দেউতাসকল আছে কোনজন প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহিছিল কোনো প্ৰধানমন্ত্ৰীটো কাজিৰঙালৈকে আগত অহা আমাৰ মনত নাই কোনোবাই কয় নেহেৰু আহিছিল বুলি আমি জন্মও হোৱা নাছিলো কিন্তু তাৰ পিছত যিমান প্ৰধানমন্ত্ৰী হল কোনো আজিলৈকে কাজিৰঙাত ৰাতি এটা থাকিও নাপালে আৰু গড়ক বা আমাৰ বন্য জীৱ জন্তু সেই উচিত যিটো এটা সন্মান কোনো প্ৰধানমন্ত্ৰীয়ে দিয়া নাছিল মোদী ডাঙৰীয়া কাজিৰঙাত আহিলে কাজিৰঙাত ৰাতি থাকিলে ৰাতিপুৱা গড় চালে নিজে ফটোগ্ৰাফি কৰিলে আৰু গোটেই পৃথিৱীতে আকৌ এবাৰ অসমৰ নাম আলোড়িত হল আজিৰ প্ৰায় এবছৰ আগৰ কথা মোদীজীৰ ওচৰলৈকে মই গৈছিলো যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে মোক অফিচাৰ বিলাকে কৈছিলে যে দুটা প্ৰপোজাল দুটা প্ৰস্তাৱ প্ৰধানমন্ত্ৰীৰ সন্মুখত আছে এটা চৰাইদেউ আনটো সাৰনাথ বৌদ্ধ ধৰ্মৰ লগত জড়িত দুটাৰ কোনটো হ'ব প্ৰধানমন্ত্ৰী মই আমাৰ মন্ত্ৰী কালচাৰেল মিনিষ্টাৰক লগ কৰোতে তেওঁ মোক কৈছিলে যে মোৰ পিএমক ক'ব সাহস নাই কাৰণ সাৰনাথ উত্তৰ প্ৰদেশৰ আৰু বাৰাণসী লোকসভা সমষ্টি গতিকে মই কেনেকৈ কম যে আপোনাৰটো নপঠাব অসমৰটো পঠাব মই মোদী ডাঙৰীয়াক কলোগৈ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোমৰ 600 বছৰৰ ৰাজত্বকাল অসমৰ বুৰঞ্জীৰ এটা স্বৰ্ণীল ইতিহাস আপুনি চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে আপুনি ৰিকমেণ্ড কৰক ভাৰতৰ একমাত্ৰ নমিনেশ্যন হিচাপে আজি আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এতিয়া চৰাইদেউ এই বছৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব লাচিত বৰফুকন আমাৰ জাতীয় জীৱনৰ এগৰাকী মহান বীৰ আছিল ধুবুৰীৰ পৰা শদিয়ালৈকে লাচিতক সকলোৱে জানিছিল কিন্তু মাৰাঠী মানুহে ছত্ৰপতি শিৱাজীক দেশ বিদেশত প্ৰতিষ্ঠা কৰিছিল আজি ভাৰতত যিমান বীৰ আছে গুৰু গোবিন্দ সিংজী ছত্ৰপতি শিৱাজী মোগলৰ বিপক্ষে যিমানে যুঁজিছিল সেই ৰাজ্যৰ লোকসকলে তেনে মহান বীৰসকলক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিল কিন্তু আমাৰ অসমীয়াসকলে আমি ৭৫ বছৰে চিন্তা কৰা নাছিলো যে লাচিতক আমি ধুবুৰীৰ পৰা শদিয়াৰ পৰা পাৰ কৰি
কেনেকৈ আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰোঁ। লাচিতৰ 400 বছৰৰ জন্ম জয়ন্তী আমি ৰাজ্যটো পালন কৰিলোঁ আৰু ৰাষ্ট্ৰটো পালন কৰিলোঁ। কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৰহাটলৈ আহিলে আৰু লাচিতৰ সমাধিস্থল হোলোঙা পাৰত লাচিতৰ 145 ফুটৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি তেখেতে উদ্বোধন কৰিলে। আপোনালোকে চিন্তা কৰক, জাতিটোৰ প্ৰাণ, জাতিটোক মৰ্যাদা আৰু জাতিটোক আত্মবিশ্বাস। আজি 3টা বছৰত অমৃত বৃক্ষ আন্দোলন, খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড, লাচিতৰ 400তম জন্ম জয়ন্তী, চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ, আমি জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠা, জাতিটোক সঞ্জীৱিত কৰিবলৈ আমি কিমান প্ৰয়াস কৰিছোঁ। মোদীজীয়ে কয় বিকাশ ভি বিৰাসত ভি, ঐতিহ্যও লাগিব আৰু আমাক প্ৰগতিও লাগিব। আজি আমাৰ ঐতিহ্যৰ কাৰণে আমি পদে পদে প্ৰচেষ্টা কৰিছোঁ। আহোমৰ 10,000 সেনানীয়ে আলাবৈ ৰণত প্ৰাণ আহুতি দিছিল। আজি তাৰো স্মৃতি ক্ষেত্ৰ আমি আলাবৈত আজি আমি নিৰ্মাণ কৰি আছোঁ। সকলো জাতি সত্তা আজি আমাৰ এই প্ৰচেষ্টাত সকলো জাতি সত্তাক আমি আদৰি লৈছোঁ। আজি অসমত বঙালী ভাষী, হিন্দী ভাষী, নেপালী ভাষী, জনজাতি, অজনজাতি সকলো জাতি উপজাতি আজি লগ লাগি স্বৰ্গদেউ চুকাফাৰ বৰ অসম নিৰ্মাণৰ ফালে সকলোৱে আজি গতি কৰিছে। আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে, আমাৰ ৰাজ্যখন সাংস্কৃতিকভাৱে আগবাঢ়ি গৈছে, ক্ৰীড়াৰ পৃথিৱীখনতো আজি আমাৰ ৰাজ্যখন আগুৱাই গৈছে। এটা আন্দোলন বিবৰ্জিত পৰিৱেশত শান্তি আৰু প্ৰগতিৰ এক নতুন সৌধ নিৰ্মাণ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। যোৱা নিৰ্বাচনৰ সময়ত মই সোণাৰী ষ্টেডিয়ামত আহিছিলোঁ। ৰাইজক মই কৈছিলোঁ যে আপোনালোকে বিজেপিক ভোট দিয়ক, আমাৰ ল'ৰা ছোৱালীসকলৰ বাবে মই 1 লাখ চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। মোক কোনেও বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি কেনেকৈ হ'ব, এটা দুটা চাকৰিয়ে নহয়। আজি 2 বছৰ 8 মাহত আমি 1 লাখ চৰকাৰী চাকৰি দিয়া আমি শেষ কৰিলোঁ। টকা পইচা কোনেও খাব নোৱাৰিলে, এটকা কোনেও ঘোষ খাব নোৱাৰিলে। আজি মই এই সোণাৰী সাপেখাতিত আকৌ কৈছোঁ যে অহা বছৰটোত আমি আকৌ নতুনকৈ 50,000 চৰকাৰী চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে মুকলি কৰি দিম। আজি অসমৰ ল'ৰা ছোৱালীয়ে বুজি পায় যে আমাৰ ভৱিষ্যত আছে। পঢ়া শুনা কৰিলে আমি চাকৰি পাম, দৌৰিলে আমি পুলিচত ভৰ্তি হ'ব পাৰিম। যোৱা কালিলৈকে মানুহে তাক বিশ্বাস কৰা নাছিল, বোলে টকা নিদিলে ক'ত চাকৰি হ'ব। আজি চাহ বাগিচাত 28টা মেডিকেল সিট আমি চাহ বাগিচাৰ বাবে সংৰক্ষণ কৰিলোঁ আৰু এইবাৰ 3টা আৰু বঢ়াই দি আমি 31টা মেডিকেল সিট চাহ বাগিচাৰ বাবে দিম। মই মুখ্যমন্ত্ৰী হোৱাৰ আগত অসমত চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি আছিল 135 টকা। আজি চাহ বাগিচাৰ শ্ৰমিকৰ মজদুৰি 252 টকালৈকে বৃদ্ধি পালে। বাগিচাই বাগিচাই এম্বুলেন্স হ'ল, বাগিচাৰ লাইনত ৰাস্তা হ'ল। আজি বাগিচাসমূহত আমি নতুনকৈ হাইস্কুল স্থাপন কৰাৰ বাবে আগবাঢ়িলোঁ। গাঁৱত ৰাস্তা হ'ল, গাঁৱত প্ৰগতি হ'ল, গাঁৱত বিকাশ হ'ল। আৰু আজি মই আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতেই
আমি চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ো আপোনালোকৰ সেৱাৰ বাবে মুকলি কৰি দিম 26ৰ ইলেকশ্যনৰ আগতে আপোনালোকৰ মেডিকেল কলেজো আমি ইনোগ্ৰেশ্যন কৰি থৈ যাম নতুন ডিসি অফিস হল ষ্টেডিয়াম আৰম্ভ হৈছে আৰু আজি ভাবিব নোৱাৰাকৈ অসম মালাত নতুন নতুন ৰাস্তা ঘাটৰ আৰম্ভ হৈছে মানুহে কল্পনাও কৰিব পৰা নাছিল যে ইমানবোৰ কাম এটা সময়তে কেনেকৈ হ'ব শিৱসাগৰত মেডিকেল চৰাইদেউত মেডিকেল তিনিচুকীয়াত মেডিকেল যোৰহাটত মেডিকেল গোলাঘাটত মেডিকেল ডিব্ৰুগড়ত আগৰ পৰাই আছে ধেমাজিত মেডিকেল লখিমপুৰত মেডিকেল অসমত জিলাই জিলাই মেডিকেল কলেজ হ'ব কোনেও কল্পনাও কৰিব পৰা নাছিল আজি অসমত এতিয়া উদ্যোগ আহিছে 30,000 কোটি টকাৰ এটা উদ্যোগেই আজি আমি সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছো চৰকাৰী চাকৰি আৰু কলেজে কলেজে আমি প্ৰশিক্ষণ দি এই ইণ্ডাষ্ট্ৰিতে আমি 20,000 ল'ৰা ছোৱালীক চাকৰি দিয়াৰ আমি ব্যৱস্থা কৰিম যিবিলাক কথা মানুহে আগত কল্পনাও কৰিব পৰা নাছিল মই যেতিয়া ৰাইজক কওঁ যে আমি বাইদেউসকলক লাখপতি বনাম তেতিয়া আমাৰ কংগ্ৰেছ বিলাকে কয় কেনেকৈ বনাব লাখপতি আৰে আমি কৈছো যদিতো আমি কৰিম আজি কংগ্ৰেছে বিশ্বাসেই কৰিব নোৱাৰে যে অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকৰ বেংক একাউণ্ট আছে কংগ্ৰেছৰ দিনততো বেংক একাউণ্টটো নাছিল মোদীয়ে সকলোৰে বেংক একাউণ্ট খুলিলে এতিয়া আপোনালোকে ফৰ্মবোৰ ফিল আপ কৰি দিলে নে নাই কোনে কোনে দিলে হাত ডাঙকচোন ফৰ্ম কোনে কোনে ফিল আপ কৰিলে এতিয়া আপোনালোকে ফৰ্ম বিলাকটো ফিল আপ কৰি দিলে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত এদিন পুতুং কৰি 10,000 টকা সোমাই যাব হ'ব এই 10,000 টকাটো পোৱাৰ পিছত গিৰিয়েকক কোনে কোনে দি দিব কোনে কোনে দি দিব কোনেও নিদিয়ে বা ঘৰত লাচিতৰ চলে নে জয়মতী চলে কাৰ চলে লাচিত নে জয়মতী চাব আকৌ পিছত জয়মতীয়ে ভোট দিব লাচিতে আকৌ বেলেগ ফালে ভোট দি দিব তেতিয়া দিগদাৰি হ'ব আপোনালোকে ঠিক কথা কৈছো নে একদম আপোনালোকক মই আৰু এটা কথা কৈছো 10,000 টকাটো প্ৰথম এই 10,000 টকাটো পোৱাৰ পিছত কোনেও টকাটো পাই ঘৰৰ কামত খৰচ কৰি নিদিব 10,000 টকাটো পোৱাৰ পিছত আপোনালোকে সৰু খুৰা কিবা এটা কাম হাতত ল'ব হাঁহে পোহক মুৰ্গীয়ে পোহক ছাগলীয়ে পোহক মৌমাখি পোহক মৌমাখি বহুত ভাল কৰি উপাৰ্জন হয় খৰচো কৰিব নালাগে গৰুৰ গাই যি কৰক 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ একাউণ্টত আমি দি দিম প্ৰথমত 10,000 পোৱাৰ পিছত আমি সকলোকে চেক কৰিম যে 10,000 টকা কোনে কোনে ভাল কৰি খৰচ কৰিলে তেওঁলোকক আমি আৰু 25,000 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দি দিম সেইকাৰণে মই গোটেই মিটিঙতে কৈ আছো ইলেকশ্যনত যে টকাটো এদিনে হাজবেণ্ডক দি নিদিব ঘৰততো অভাৱ থাকেই কিন্তু থাকিলেও দি নিদিব ভাল কৰি টকাটো ৰাখিলে আমি 10,000 টকাটোৱে 25,000 টকা জন্ম দিব পাৰিম বুজি পালেনে সকলোৱে এতিয়া যেতিয়া মই ইলেকশ্যনৰ আগত ৰাইজক কৈছিলো যে ৰাইজ আমি অৰুণোদয় আৰম্ভ কৰিম তেতিয়া কংগ্ৰেছে কি কৈছিল যে এইবোৰ ইলেকশ্যনৰ আগত দিছে ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব আজি 830 টকাৰ পৰা অৰুণোদয় 1250 টকা হ'ল দুখীয়া মানুহৰ পৰিয়ালত 10 তাৰিখৰ বাবে মানুহে অপেক্ষা কৰি থাকে যে অৰুণোদয়টো কেতিয়া সোমাব টিউচনৰ খৰচ দিব পাৰিব
ইটো সিটো কাম হয় ঘৰৰ গিৰিয়েকসকলৰো যিটো সমস্যা বাৰ্ডেন তাত অলপ হলেও অৰুণোদয়ে সহায় কৰে এতিয়া মানুহে মোক লগ পালে কি কয় যে মামা আমাৰ অৰুণোদয় কেতিয়া হ'ব তাৰমানে অৰুণোদয়টো নাই বুলি এতিয়া ক'লে নহ'ব অৰুণোদয়টো আছে আৰু আমাক অৰুণোদয়টো লাগে হয় নে নহয় কাক কাক অৰুণোদয় লাগে হাত ডাঙৰ আচ্ছা আজি কোনে কোনে অৰুণোদয় পাই আছে হাত ডাঙৰ কোনে কোনে পাই আছে আচ্ছা এতিয়া নোপোৱাখিনিয়ে হাত ডাঙৰ এতিয়া মোক সঁচা কথা এটা ক'ব যিসকলে পাই আছে তো ভাল 10 তাৰিখে নোপোৱাবিলাকৰ মনটো অলপ বেয়া লাগে নে নালাগে লাগে এইবাৰ আপোনালোকৰো যাতে মনটো ভাল লাগে সেই কাৰণে মই এইবাৰ কি ব্যৱস্থা কৰিব খুজিছো আমাৰ ঘৰত সবৰে ৰেশন কাৰ্ড আছে নে নাই হাত ডাঙকচোন কাৰ কাৰ ৰেশন কাৰ্ড আছে আচ্ছা সবৰে ঘৰত ৰেশন কাৰ্ড আছে কিন্তু সবৰ ঘৰত অৰুণোদয় নাই হয় নে নহয় এতিয়া এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ ঘৰতে আমি অৰুণোদয় এটা দি দিম এতিয়া আপোনালোকক আমি ফৰ্ম বিলাক দিছো ফিল আপ কৰি দি দিব যে কাৰ নামত অৰুণোদয়টো পঠাব লাগে ইলেকশ্যনৰ পিছতেই সেপ্টেম্বৰ মাহৰ আগতেই চৰাইদেউ জিলাৰ প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব এই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো চৰাইদেউ জিলা বুলি কিয় কৈছো প্ৰথম আমি প্ৰমাণটো চৰাইদেউত কৰিব খুজিছো সোণাৰী মামৰা এই দুটা সমষ্টিত সেপ্টেম্বৰ মাহত দি আমি প্ৰমাণটো চাব খুজিছো যে ৰেশন কাৰ্ডে আমি অৰুণোদয় দিব পাৰো নে নাই কাৰণ ৰেশন কাৰ্ডৰ নম্বৰটো আমাৰ লগত আছে আপোনালোকে ফৰ্মত কাৰ্ডৰ নামটো লিখি দিব মহিলা গৰাকীৰ নামটো লিখি দিব বেংক একাউণ্ট নম্বৰটো দি দিব আমি পুতুং কৰি সেপ্টেম্বৰৰ 10 তাৰিখে সবৰ ঘৰত অৰুণোদয় মোক কি দিব আৰে ভোটটো আপোনালোকে ঘৰৰ লৰাকে দিব সোণাৰীৰ পৰা এমপি উঠিছে হয় না মোক কি দিব মোক ইয়াত আহিলে পিঠা পনা খুৱাব আৰু হ'ব আশীৰ্বাদও দিব আৰু পিঠাও খুৱাব হ'ব সোণাৰীত পিঠা ভাল হয় গতিকে মই যেতিয়াই গাঁৱত আহিম কাবাক লগ পাওঁ মোক লাহে কৰি পিঠা এখন দি দিব সেইটোৱে সবচে ডাঙৰ ঘোষ হ'ব তাতকৈ বেলেগ নালাগে আৰু আপোনালোকে একেবাৰে চিন্তা নকৰিব বিজেপি এডাল গছ মোদী এডাল বৃক্ষ তাতে আপোনালোকে পানী আৰু সাৰ দি থাকক গছ ডাঙৰ হৈ গৈ থাকিব আৰু যিমানে ডাঙৰ গছ হ'ব তাৰ ছাট আমি ছাঁ লৈ থাকি যাম আজি সেই কাৰণে কোনবাই আপোনালোকক কিবা কিবি কৈ থাকিব কোৱাটো শুনি ল'ব কিন্তু 1 লাখ চাকৰিটো অকল বিজেপিয়ে দিব পাৰে বেলেগেতো দিব নোৱাৰে অৰুণোদয়টো বিজেপিয়ে দিব পাৰে বেলেগেতো দিব নোৱাৰে আজি মোদী ডাঙৰীয়াক চাওক এখন ৰেশন কাৰ্ড হল ৰেশন কাৰ্ডত প্ৰথম তেওঁ কি দিলে তেওঁ কিমান কেনেকে চিন্তা কৰে আপোনালোকে চাব প্ৰথম তেওঁ আমাৰ মানুহক ক'লে যে এটা বেংক একাউণ্ট বনাও তে মানুহে ভাবিলে বেংক একাউণ্ট বনাইনো কি হ'ব তথাপিতো মোদীজীয়ে কৈছে তো বেংক একাউণ্ট বনাই লওঁ জনধন বেংক একাউণ্ট হল বেংক একাউণ্ট হোৱাৰ পিছত তেওঁ ৰাইজক ক'লে যে ৰাইজ ৰেশন কাৰ্ড ল'ব লাগে আমি সকলোৱে ৰেশন কাৰ্ড ললো আজি আপোনালোকে দেখিছে সবে হাত দাঙিলে যি কেইগৰাকীয়ে ৰেশন কাৰ্ড পোৱা নাছিল আমি এই 4-5 মাহ আগত সকলোকে আমি ৰেশন কাৰ্ড দি দিলো এতিয়া কি হল আমাৰ বেংক একাউণ্টটো হল আমাৰ ৰেশন কাৰ্ডো হল ৰেশন কাৰ্ড হোৱাৰ লগে লগে আমি 5 কেজিকৈ চাউল আমি বিনামূলীয়াকৈ পোৱা আৰম্ভ কৰিলো তাৰ পিছত মোদীজীয়ে কি উলিয়ালে যে উজ্জ্বলা গেছ মানে কি
বজাৰত গেছৰ দাম যিমান টকা হ'ব তাতকৈ উজ্বলা গেছৰ দাম 300 টকা কম হ'ব। তাৰমানে প্ৰত্যেক মাহে মোদীজীয়ে আমাৰ বেংক একাউণ্টত উজ্বলা গেছৰ কাৰণে 300 টকা পঠাই দিলে। তাৰ পিছত মোদীজীয়ে কি ক'লে যে মানুহৰ স্বাস্থ্য যদি কাবাৰ ঘৰত কেঞ্চাৰ হয় ভগৱানে নকৰক, কিডনিৰ বেমাৰ হয়, ডাঙৰ অসুখ হয়, প্ৰথমতে আমাৰ কলৈকে চিন্তা পৰে যে বেংকত কিবা টকা আছে নেকি, গাঁঠিত কিবা ধন আছে নেকি, মাটিডোখৰ বন্ধকত দিওঁ নেকি। মোদীজীয়ে কি কৰিলে যে মাটিও বন্ধকত দিব নালাগে, গাঁঠিৰ ধনো ভাঙিব নালাগে, ৰেচন কাৰ্ড থাকিলে আপুনি আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব, আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পালে 5 লাখ টকালৈকে বিনামূলীয়া আমি চিকিৎসা পাম। এতিয়া মই কি কলো যে ৰেচন কাৰ্ড পোৱাৰ লগে লগে আপোনালোকে অৰুণোদয় এটাও পাব। আৰু এটা কাম আমি কৰিব খুজিছো, যিটো আপোনালোকে গম পালে ৰাতি চিন্তা কৰিলে আপোনালোকে মনটো ভাল পাব। মানুহ মৰণশীল, মৃত্যুৰ ওপৰত কাৰো অধিকাৰ নাই, তাক ভগৱানে নিৰ্ধাৰণ কৰে। কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজন যেতিয়া মৃত্যু হয় ঘৰখন ভাঙি যায়, ধাৰো থাকে, টকা পইচাও নাথাকে, চিকিৎসাটো পইচা গ'ল, ঘৰখন ভাঙি যায়। এইবাৰ আমি চিন্তা কৰিছো কি যে ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত এটা ইন্সুৰেন্স কৰাই দিম। প্ৰিমিয়াম চৰকাৰে দিব, প্ৰিমিয়াম ৰাইজে দিব নালাগে। কিন্তু নমিনী ঘৰৰ মানুহ এজন থাকিব, ভগৱানে নকৰক মানুহজনৰ যদি মৃত্যু হয়, এক্সিডেণ্ট হয়, ইন্সুৰেন্সৰ নমিনী হিচাপে আমি ইন্সুৰেন্সৰ পৰা টকা কেইটা লৈ আহিব পাৰিম, ঘৰখনে অলপ হলেও শান্তি পাব। তাৰমানে চাওক, এখন ৰেচন কাৰ্ড হ'ল, 5 কেজি চাউল হ'ল, উজ্বলা গেছ হ'ল, ডাঙৰ ল'ৰা মাজু ল'ৰা, তাৰ পিছত আয়ুষ্মান ভাৰতৰ কাৰ্ড হ'ল 3 নম্বৰ ল'ৰা, অৰুণোদয় পালো 4 নম্বৰ ছোৱালী, আৰু ইন্সুৰেন্স হ'ল 5 নম্বৰ ল'ৰা। তাৰমানে এখন ৰেচন কাৰ্ডৰ 5টা বাচ্চা। সেইবুলি ঘৰত 5টা বাচ্চা জন্ম নিদিব আকৌ, ঘৰত 2টাই ঠিক আছে, হয়নে নহয়? যাৰ হ'ল হ'ল, আৰু যাৰ হোৱা নাই তাৰ কাৰণে 2টাই ঠিক আছে। 2টাতকৈ বেছি গ'লে ল'ৰা ছোৱালী পঢ়া শুনাত দিগদাৰ হৈ যায়। আপোনালোকে চাব, এই সাপেখাতি, সোণাৰী, চৰাইদেউতে চাব, আমাৰ গুণোৎসৱত সদায় চৰাইদেউ জিলা প্ৰথম, দ্বিতীয়, তৃতীয়ৰ ভিতৰতে থাকে, আৰু মেট্ৰিকতো চৰাইদেউ প্ৰথম, দ্বিতীয়, তৃতীয়তে থাকে। এতিয়া কথাটো হ'ল যে মেট্ৰিক পাছ যিমান ছোৱালীয়ে পাছ কৰে বা ল'ৰাই পাছ কৰে, সব কিন্তু কলেজত নামভৰ্তি নকৰে। কিয় কলেজত নামভৰ্তি নকৰে? আগতে নামভৰ্তি কৰোঁতে 10,000 টকা লাগে, অহা যোৱা খোৱা কিতাপ কিনা, বছৰত প্ৰায় 25,000 টকা খৰচ কৰিব লাগে এটা ল'ৰা বা এটা ছোৱালীক পঢ়াবৰ কাৰণে। দেউতাক মাকৰ যদি 2জন ল'ৰা ছোৱালী থাকে 50,000 টকা লাগে, ক'ৰ পৰা পাব 50,000 টকা? গতিকে মেট্ৰিকত ভাল ৰিজাল্ট কৰাৰ পিছতো স্কুলত আৰু ল'ৰা ছোৱালী নাযায়। এইবাৰ আমি কি কৈছো যে ল'ৰাটোক কলেজত আপোনালোকে পঠাবই। দেউতাক মাক হিচাপে আমাৰ দায়িত্ব যে ল'ৰাটোক কলেজত আপোনালোকে পঢ়াব। ল'ৰাটোক দেউতাক মাকে পঢ়াওক আৰু ছোৱালীজনীক মামাই পঢ়াব। অৰ্থাৎ ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে নামভৰ্তি ফ্ৰী, আৰু কলেজত নাম লগোৱাৰ লগে লগে ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম, যাতে দেউতাক মাকে তাৰ খৰচ দিব নালাগে।
আৰু ইউনিভাৰ্চিটিত যদি নাম লগায় তেতিয়ালে ছোৱালীজনীক আমি 25,000 টকা বেংকৰ একাউণ্টত আমি দি দিম। শ্ৰদ্ধাৰ ৰাইজ, এই কথাবোৰ আগত কোনেও চিন্তা কৰা নাছিল। দুখীয়া মানুহৰ কাৰণে অৰুণোদয়, বিনা পইচাত চৰকাৰী চাকৰি, ক্লাছ 9ত চাইকেল, ভাল ৰিজাল্ট কৰিলে স্কুটি, লাখপতি বাইদেউ, ইঞ্চুৰেঞ্চ, সকলোৰে কাৰণে অৰুণোদয় কোনেও চিন্তা কৰা নাছিল। আজি আপোনালোকে চিন্তা কৰক, বাগানত এগৰাকী মহিলাই কাম কৰি 252 টকা পায়। যদি 25 দিনৰ কাম হয় 6,000 6,500 টকা মজদুৰি পাব, লগতে অৰুণোদয়ত 1250 টকা পাব। তাৰমানে ঘৰখনত কিমান শান্তি হৈ গ'ল আপোনালোকে চিন্তা কৰক। দুখীয়া দৰিদ্ৰ মানুহ এজনে যিখিনি হাজিৰা পায়, শ্ৰম কৰি পায়, তাৰ পৰা 1250 টকা চৰকাৰৰ পৰা পালে। আৰু এইটোতো এতিয়া তাক আমি বঢ়াই বঢ়াই গৈয়ে থাকিম। পঢ়াৰ দায়িত্বও চৰকাৰৰ হ'ল। ৰাস্তা ঘাট, স্কুল কলেজ আৰু দেশত শান্তি, এই গোটেইবিলাক কাম কাৰ কাৰণে হ'ল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। বেমাৰত পৰিলেও কাৰ্ডখন পকেটত আছে, 5 লাখ টকালৈকে ট্ৰিটমেণ্ট আমি বিনামূলীয়াকৈ পালোঁ। মই যেতিয়াই কোনোবা গাঁৱত আহোঁ, মোক ল'ৰা ছোৱালীবিলাকে সোধে যে দাদা পুলিচৰ ইণ্টাৰভিউ কেতিয়া? কিমান আগ্ৰহ আপোনালোকে মনত চিন্তা কৰক। আগতেতো কোনো CMক এইবিলাক কথা নুসুধিছিলে। এতিয়া ল'ৰা ছোৱালীবিলাকৰ আগ্ৰহ যে পুলিচৰ দৌৰ আহিব, আমি দৌৰিম, আমি চাকৰি পাম। কেইদিনমান আগতে মই যোগেন মহানৰ তাতে গৈছিলোঁ। ল'ৰা ছোৱালীবিলাকে মোক কয়, ছাৰ ষ্টেডিয়ামখন বনাই দিয়ক। মই বোলো ফুটবল খেলিবৰ কাৰণে নেকি? বোলে নহয়, পুলিচৰ দৌৰিবৰ কাৰণে, যাতে আমি ট্ৰেইনিং দৌৰিব পাৰোঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে চৰকাৰী চাকৰি পাম বুলি জানে যে আমি দৌৰিব লাগিব। আগৰ দৰে এতিয়া সন্ধিয়া আড্ডাও নামাৰে, ঘৰত যাই কিতাপখন পঢ়া আৰম্ভ কৰিছে। মোক কলেজৰ শিক্ষকসকলে কৈছে যে এতিয়া স্কুলৰ শিক্ষকসকলে কৈছে যে স্কুলত এটেণ্ডেঞ্চ বাঢ়িছে, পঢ়া শুনা বাঢ়িছে। আজি বাগানৰ আমি কিমান চিন্তা কৰিছোঁ যে বাগানৰ ল'ৰা ছোৱালীৰ মিড ডে মিলত কণী এটাও আমি দিম। আজি আমাৰ গাঁৱৰ ল'ৰা ছোৱালী ইউনিফৰ্মটো যাতে বেয়াকৈ দিব নোৱাৰে, ইউনিফৰ্মটো মই আনি নিজে চেক কৰোঁ যে ভাল ইউনিফৰ্ম দিছে নে নাই এইবাৰৰ পৰা। আমি ইমান কথা আমাৰ ৰাইজৰ কাৰণে চিন্তা কৰিছোঁ। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, বিজেপি আমাৰ চৰকাৰ, মোদী ডাঙৰীয়া আমাৰ নেতা, মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিব লাগিব। লাগিবনে নাই? পিছফালে লাগিবনে নাই? লাগিব। আৰু মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে আমি কোন চিনত ভোট দিব লাগিব? কোন চিনত ভোট দিব লাগিব? সকলোৱে পদুম চিনত ভোট দিব লাগিব। বেলেগ কথা চিন্তা নকৰিব। মই যিমানবিলাক কথা ক'লো, অৰুণোদয়, লাখপতি বাইদেউ, এই গোটেইবিলাক মোদী কি গ্যাৰেণ্টি, সাথ মে মামা কি ৱাৰেণ্টি। তাৰমানে হ'বই আৰু চিল পেক, বেলেগ কথা একো নাই। সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, বিহুৰ পিছতে ভোট। আপোনালোক সকলোৱে এই নিৰ্বাচনত পদুমৰ ছবিত ভোট দি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যাতে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। হ'বতো? হ'ব? সকলোৰে হ'বনে নাই? তেতিয়াহ'লে মোৰ লগত একেলগে কওক, একদম দিল্লীত মোদী ডাঙৰীয়াই শুনিব লাগিব, ভাৰত মাতা কি। আৰু অলপ জোৰ লাগিব, ভাৰত মাতা কি, ভাৰত মাতা কি।
তপন গগৈ, তপন গগৈ, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি, এজিপি, এজিপি। বহুত বহুত ধন্যবাদ। এতিয়া আকৌ এবাৰ নাচিব লাগে না, আকৌ এবাৰ মোদী চৰকাৰ। ৰেডি আছো নে নাই নাচিবৰ কাৰণে? আছো, চব ৰেডি? তেতিয়াহ'লে মই যোৱাৰ আগতে আমি আকৌ এবাৰ নাচিম, আকৌ এবাৰ মোদী চৰকাৰ, ঠিক আছে?
অসমক